অসমৰ মন্ত্ৰী গোটৰ কাম কি আৰু আজি আমি যাতে এই বিষয়বিলাক উত্থাপন কৰিব নোৱাৰো আজি অসম বিধানসভাৰ অন্তিম দিনাখন অন্তিম পৰ্যায়ত এই কথাটোকে কৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নালাগে মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই কম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দটোকো লগ আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে কিন্তু এক্সিস্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ বিৰোধিতা কৰি আছে মই যিখিনি ক'ব লাগে কৈছোঁ মই 1996 চনৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক ভিত্তি কৰিয়ে জনজাতিকৰণ হ'ব লাগিব অসম বিধানসভাই ইতিমধ্যে 2004 চন 2005 চন এইখিনি সময়ত যেহেতু প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু অসম বিধানসভাৰ সকলো দলৰ সদস্যক লগত লৈ আনকি সেই সময়ৰ বিজেপি দলৰো নেতৃত্ব তাত উপস্থিত আছিল বিপিএফ দলৰ আছিল অসম গণ পৰিষদৰ আছিল আৰু কংগ্ৰেছ দলৰো আছিল এই সকলোৱে মিলি পেলাই যেহেতু প্ৰতিবেদন ইতিমধ্যে মেমৰেণ্ডাম দিছে তাৰ পিছত আৰু নতুনকৈ কি ক'ব লগা আছে মই নাজানো সেই গতিকে মই মোৰ মুখত কোনো কথা আনিব নালাগে মই 1996 প্ৰতিবেদনত যি সমাধান সূত্ৰ দিছে সেই অনুসৰি কাৰো ক্ষয়ক্ষতি নোহোৱাকৈ যিটো তাতো উল্লেখ আছে কেনেকৈ কৰিব লাগিব সেই সমাধানো দিছে সেইমতে জনজাতিকৰণ হোৱাটো বিচাৰিছোঁ আৰু অহা 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত কেন্দ্ৰীয় সাংসদৰ বৈঠক অনুষ্ঠিত হ'ব সেইখিনি সময়তে যাতে বিল পাৰিত কৰি জনজাতিকৰণৰ ঘোষণা কৰে সেয়া মই দাবী জনাইছোঁ হ'ব দেৱব্ৰত শইকীয়া ইতিমধ্যে তেওঁ যথেষ্টখিনি কথা কৈছে তেওঁ যিখিনি আশা থাকিব পাৰে সেইখিনি কথা বৰ্তমান কৈছে মই পুনৰ জনাব বিচাৰিছোঁ যে এই জনজাতিকৰণৰ যি প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে আচলতে চৰকাৰে লৈ যায় আৰু সেই ক্ষেত্ৰত চৰকাৰৰ ক'বলগীয়া কৰ্ণখিনি কি আছে সেই সন্দৰ্ভতো আজি নিশ্চয় আলোচনা হোৱাৰ সম্ভাৱনা আছে যিহেতু আজি ৰণোজ পেগুৱে সেই বিধেয়কখন উত্থাপন কৰিব গতিকে এই মুহূৰ্তত যথেষ্ট প্ৰতিক্ৰিয়া হৈ আছে মই সেই সন্দৰ্ভত ইতিমধ্যে যিসকল বিধায়কসকল আহিছে সন্মানীয় বিধায়কসকল তেওঁলোকৰ সৈতে আমি মন্তব্য লৈ আছোঁ পুনৰ আমি দেৱব্ৰত শইকীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ সীমান্ত এতিয়া উন্মুক্ত হৈ আছে সেইটো দুৰ্ভাগ্যজনক কিন্তু তাত অন্য কেতবোৰ কথা আছিলে পৰামৰ্শাৱলী 17 নম্বৰত যেনেধৰণে তাত ধৰক স্পেচিয়েল চেণ্ট্ৰেল এছিষ্টেণ্ট দিব লাগে বুলি কৈছিল আৰু এইটো অসম চৰকাৰে বিজেপি চৰকাৰ 2014 চনত অহাৰ আগলৈকে পাই আছিল সেই গতিকে তিৱাৰী আয়োগৰ এটা প্ৰতিবেদনৰ ৰূপায়ণ অসম চৰকাৰে সেই সময়ত কৰি আছিল যদিও প্ৰতিবেদন মুকলি হোৱা নাছিল বা হৈছিল 87ত তাৰপিছত এই মতে কাম হৈ আছিল তাৰ পৰৱৰ্তী সময়ত অন্য এটা কথা আছিল যে অসমক কাশ্মীৰত যেনেকৈ আৰ্টিকল 370 আছে স্পেচিয়েল সুবিধা স্পেচিয়েল প্ৰটেকশ্যন দিব লাগে আজি বিজেপি চৰকাৰখনে কাশ্মীৰৰ স্পেচিয়েল প্ৰটেকশ্যন উইথড্ৰ কৰি দিলে আৰ্টিকল 370 কিন্তু এই তিৱাৰী কমিশ্যনে অসমক আৰ্টিকল 370 নিচিনা অসমীয়া মানুহৰ যাতে অস্তিত্ব ৰক্ষা হয় স্পেচিয়েল প্ৰটেকশ্যন দিব লাগে বুলি 17.23 দফাটোত উল্লেখ কৰিছে আৰু অসমৰ মাটি যাতে অসমীয়া মানুহৰ হাতত